Dr. Himanta Biswa Sarma Zindabad. Dr. Himanta Biswa Sarma Zindabad. Abdul Bora Zindabad. Bhavesh Kolita Zindabad. কংগ্ৰেছক গালি পাৰিলোঁ, কংগ্ৰেছ শূন্য কৰিলোঁ, এটাও ভোট কংগ্ৰেছে কমলপুৰত নাপায় তাৰে আশা কৰিছোঁ। আৰু কংগ্ৰেছ মুখ এখন আমাৰ কমলপুৰ হৈ আছে আৰু লগতে অসমত এটাও চিট নাই কংগ্ৰেছৰ। এতিয়া আমি দিলেহে চিট দিয়া আৰু আমি যদি ক'ৰবাত এটা চিট দিওঁ তেতিয়াহে কংগ্ৰেছে পাব। মুখ্যমন্ত্ৰী কৈ দিছে নহয়, অন্তৰ মুখ্যমন্ত্ৰীৰ লগত, শৰীৰটো কংগ্ৰেছত। বুজিলোঁ আৰু কি বুজা আৰু। আগন্তুক লোকসভা নিৰ্বাচনক লৈ আপোনাৰ লগত দলৰ প্ৰস্তুতি কেনেকুৱা? প্ৰস্তুতি তুংগত, তোমালোকক লগত লৈ একদম ঘূৰি আছোঁ তুংগত একদম। সন্মানীয় সাংবাদিকসকলে আমাক যথেষ্ট মৰম কৰিছে, এইবাৰ দেখিছে আমি কাম কৰি আছোঁ ৰাইজৰ লগত। আৰু এটা কথা ঠিক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উন্নয়ন যিধৰণে কৰিছে, বিকাশ যিধৰণে কৰিছে, 10 বছৰৰ যিখন ৰিপৰ্ট কাৰ্ড প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই, মানুহে সেই চাই ভোট দিব, বেলেগ একো নাই। কংগ্ৰেছৰ খালি এটাই আছে, কেনেকৈ গান্ধী ফেমিলিটোক বাচাও অভিযান। যেতিয়ালৈ কংগ্ৰেছৰ গান্ধী ফেমিলিক লগত ৰাখিব তেতিয়ালৈকে কংগ্ৰেছ সদায় শূন্য হৈ থাকিব। আৰু বিজেপিত চাহ বিক্ৰী কৰোঁতাৰ পৰা গৈ আজি প্ৰধানমন্ত্ৰী দেশৰ হৈছে, পাৰ্থক্য এইটোৱে। বাকী ৰাইজে সিদ্ধান্ত ল'ব। আজি দেখিছে চবে নাচিছে, আনন্দ কৰিছে, উপভোগ কৰিছে। এতিয়া ৰাজনীতিটো সাংস্কৃতিলৈ পৰিৱৰ্তন হৈ গ'ল, হয়নে? স্থানত বিভিন্ন পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিছোঁ। ৰাইজৰ পাৰ ভঙা উৎসাহ দেখিবলৈ পাইছোঁ। শিলডল ভাঙি ৰাইজ ওলাই আহিছে। আই মাতৃ মহিলা সমাজ, ডেকা যুৱশক্তি, জ্যেষ্ঠ নাগৰিক সমন্বিতে সমাজৰ সৰ্বস্তৰৰ সকলো নাগৰিক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰশংসাত পঞ্চমুখ। আকৌ এবাৰ মোদী চৰকাৰৰ শ্লোগানেৰে আজি কমলপুৰৰ আকাশ বতাহ মুখৰিত কৰিছে। গতিকে আমাৰ যিটো আত্মবিশ্বাস, সেই আত্মবিশ্বাসটো বহুত বাঢ়িছে। এনেও কমলপুৰ বুলি ক'লে আত্মবিশ্বাসটো অলপ বেছি থাকেই, তাতে আকৌ ৰাইজৰ আজি পাৰ ভঙা উৎসাহ। গতিকে এইবিলাক সকলো দেখাৰ পিছত এইটো নিশ্চিত হৈছে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ 11টা যি বিধানসভা সমষ্টি আছে তাৰে ভিতৰত সৰ্বাধিক ভোট কমলপুৰ সমষ্টিয়ে এইবাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পতাৰ বাবে তেওঁলোকে প্ৰদান কৰিব।